নমস্কাৰ আপোনালোক সকলোকে ফেসবুক সম্পৰ্কীয় ভিডিও এটি আগবঢ়াওঁ বুলি ভাবিছোঁ। বহুতে সুধি থাকে এটা কথা যে ফেসবুকত কি ধৰণৰ হ্যাশট্যাগ ব্যৱহাৰ কৰিলে আচলতে ফেসবুকৰ ভিডিওবোৰ ভাইৰেল হয়। আপোনালোকে জানেনে ফেসবুকৰ ভিডিওবিলাক ভাইৰেল কৰিবলৈ কি হ্যাশট্যাগ ব্যৱহাৰ কৰিব লাগে? আৰু যিসকলে নাজানে আপোনালোকে মোৰ এই ভিডিওটো চাই লওক। যেনে হ্যাশট্যাগবিলাক থাকে ভাইৰেল ভিডিও, ৰিল চেলেঞ্জ, ভিডিও চেলেঞ্জ, এনে ধৰণৰ হ্যাশট্যাগবিলাক লগালে ভিডিও ভাইৰেল হয় বুলি আপোনালোকক বহুতেই ক'ব। কিন্তু মই আপোনালোকক আজি ক'ব বিচাৰিছোঁ যে আপোনালোকে ফেসবুকত কি হ্যাশট্যাগ ব্যৱহাৰ কৰিব। আচলতে যিসকলে নতুনকৈ ভিডিও বনাই আছে আপোনালোকৰ ভিডিওসমূহ চলিবৰ কাৰণে বহুত বেছি টিপছ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। আপোনালোকে ভাবে এনেকুৱা কিবা নিশ্চয় টিপছ আছে যিবোৰ ব্যৱহাৰ কৰিলে নিশ্চয় ভিডিও ভাইৰেল হয়। গতিকে এনেকুৱা ধৰণৰ ভিডিও দিয়া মানুহসকলৰ ভিডিওবিলাক আপোনালোকে খুব চাই। আপোনালোকে এটো চিন্তা কৰে যে তেওঁলোকৰ ভিডিও চাই আমি কিবা এটা শিকিব পাৰিম বা তেওঁলোকে আমাক সঠিক পথে লৈ যাব আৰু আমাক সঠিক কথাবিলাকহে ক'ব, যিবোৰৰ মতে আমি ভিডিও কৰি 2 টকা পইচা ইনকাম কৰিব পাৰিম। মই আজি আপোনালোকক তাকেই দুআষাৰ ক'ব বিচাৰিছোঁ। আপোনালোকে যিমানে মিলিয়ন ফলোৱাৰ্ছ থকা হ্যাশট্যাগ ব্যৱহাৰ নকৰক কিয়, কিন্তু আপোনালোকৰ ভিডিওবিলাক কেতিয়াও ভাইৰেল নহয়। বহুতে যে কয় হ্যাশট্যাগ ব্যৱহাৰ কৰিব লাগে বুলি, আচলতে কোনো ধৰণৰ হ্যাশট্যাগ ফেসবুকত ব্যৱহাৰ নকৰিলেও হয়। আপোনালোকে ইউটিউবতো চাব পাৰে কোনো ধৰণৰ হ্যাশট্যাগ ব্যৱহাৰ কৰিব নালাগে, ফেসবুকতো তেনেকৈ কোনো ধৰণৰ হ্যাশট্যাগ ব্যৱহাৰ কৰিব নালাগে। যদি আপোনালোকে ফেসবুক বা ইউটিউবত ভাল এটা কন্টেন্ট দিছে তেনেহলে আপোনালোকে চিন্তা কৰিব লগা একো বিষয় নাথাকে যে আপোনালোকৰ ভিডিওটো নচলিব। যদি আপোনালোকে এনেই কিবা কন্টেন্ট দিছে যিবোৰ কন্টেন্টৰ লগত মানুহৰ কোনো সম্পৰ্ক নাই, সেইবিলাক ভিডিওত আপোনালোকে 101টা হ্যাশট্যাগ লগালেও আপোনালোকৰ ভিডিওসমূহ কেতিয়াও ভাইৰেল নহয়। ফেসবুক বা ইউটিউবত ভিডিও ভাইৰেল কৰা কোনো টিপছ নাই, কোনো সিক্ৰেট নাই য'ত আপোনালোকে ভাবিব পাৰে যে আমিবোৰে কিবা এটা টিপছ ব্যৱহাৰ কৰোঁ বা আমি কিবা এনেকুৱা সিক্ৰেট কথা জানো যে আমাৰ ভিডিওবিলাক চলে। যদি আপোনালোকে ফেসবুক বা ইউটিউবত কাম কৰি আছে তেনেহলে আপোনালোকে এটা বস্তুতে ফোকাস কৰিব যে সেইটো হ'ল আপোনালোকৰ কন্টেন্টসমূহ কেনেকুৱা হৈছে। আৰু বহুতে এটা কথা ডাইৰেক্ট ভিডিওটো শ্বুট কৰে আৰু ফেসবুকত দি দিয়ে। আপোনালোকে এইটো কথা মনত ৰাখিব যে এনেকুৱা ভিডিওবোৰ কেতিয়াও ভাইৰেল নহয় বা ফেসবুকত নচলে। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলটোত ভিডিওটো শ্বুটিং কৰি ল'ব। প্ৰথমতে ভিডিওটো আপোনালোকে শ্বুট কৰি ল'ব, তাৰ পাছত ধুনীয়াকৈ এডিট কৰিব। আপোনালোকে অকণমান এডিট কৰিবলৈ শিকিব লাগিব। আপোনালোকে যদি এজন ভিডিও ক্ৰিয়েটৰ হ'ব বিচাৰিছে বা ফেসবুক ইউটিউবৰ পৰা ইনকাম কৰিব বিচাৰিছে তেনেহলে প্ৰথম কামটোৱে হ'ল যে আপোনালোকে ভিডিওৰ এডিটিংটো শিকি ল'ব লাগিব। যেতিয়া আপোনালোকে এডিটিংটো শিকিব আৰু আপোনালোকে কথাবোৰ সদায় স্পষ্ট ভাষাৰে ক'বলৈ শিকিব। যদি মাতটো সৰুকৈ কয়, যদি ভয়ে কয় তেনেহলে সেইবোৰ ভিডিও নচলে। গতিকে আপোনালোকৰ মাতটো ধুনীয়াকৈ উলিয়াব আৰু আপোনালোকৰ কন্টেন্টটো ভাল কৰিব আৰু ভিডিওটো ধুনীয়াকৈ এডিট কৰিব আৰু ভিডিওবিলাক সদায় ৰ'দত শ্বুটিং কৰিব। তেতিয়া চাব আপোনালোকৰ ভিডিওসমূহ ভাইৰেল হ'ব। এনেকুৱা কোনো হ্যাশট্যাগ নাই যিবোৰ হ্যাশট্যাগ ব্যৱহাৰ কৰিলে আপোনালোকৰ ভিডিও ভাইৰেল হয়। আপোনালোকে আমাৰ ভিডিওসমূহ চাব পাৰে, আজিলৈকে কোনো ভিডিওত হ্যাশট্যাগ ব্যৱহাৰ কৰা দেখা নাপায়। সেইটো কাৰণে কৈছোঁ যে ভিডিও ভাইৰেল কৰিবলৈ কোনো ধৰণৰ হ্যাশট্যাগ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।